আসাম টেট কাম ৰিক্ৰুটমেণ্ট চিলেবাছ সেই চিলেবাছ মতে পেডাগজিৰ ওপৰত কিছুমান এমচিকিউ আলোচনা কৰিব চেষ্টা কৰিম ইয়াৰ আগতে মই 26টা পাত আপলোড হ'ল সেইবিলাক যদি দেখা নাই প্লেলিষ্টত গৈ দেখিব পাৰিব ইভেন এইবিলাক যদি পিডিএফ বিচাৰে আপুনি সিম্পলি এটা কাম কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দি কিনে ডেসক্ৰিপচনত লিংক পাব তাত ক্লিক কৰি গোটেইখিনি পিডিএফ আপুনি যেতেই ইচ্ছা হয় তেতেই ডাউনলোড কৰিব পাৰিব ইয়াত প্ৰথম যিটো প্ৰশ্ন সেইটো দিয়া হৈছে ইন এছেছমেণ্টত সেলফ এছেছমেণ্ট ইজ কি হয় এছেছমেণ্ট ফৰ লাৰ্নিং এছেছমেণ্ট অফ লাৰ্নিং এছেছমেণ্ট এজ লাৰ্নিং না মোর দেন ওয়ান অফ দ্য অ্যাবভ উপরত মানে এটাতকৈ অধিক অপশন রাইট রিপিটেড প্রশ্ন হয় খুবই গুরুত্বপূর্ণ এতিয়া কথা হল ইয়ার শুদ্ধ উত্তর কোনটো কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু যদি নোৱাৰে তথাপিও কমেন্ট কৰিব মই দিব চেষ্টা কৰিম এক্সপ্লেইন সহকাৰে ৰাইট নেক্সট যেটো প্ৰশ্ন অপশন 2 এইতলে আহক কোশ্চেন 2 টো দিয়া হৈছে the institution of education as a system of normal bureaucratic structure designed not to প্ৰথমটো দিছে socialize store knowledge generate new system of culture stratify right so এইকেইটা ভালকে দেখিলে আপুনি পাই যাব শুদ্ধ উত্তৰ কোনটো অপশন ডি টো আহক আমি ব্যাখ্যা সহকাৰে দেখিব চেষ্টা কৰো ইয়াত দিয়া হৈছে the institution of education while having a bureaucratic structure does not exist slowly to stratify right আৰু বাকি যিবিলাক অপশন দিছিল সেইকেইটা দেখিলে গম পাব সোশ্যালাইজেশন খুবই গুৰুত্বপূৰ্ণ হয় এই স্কুলত খুবই ক্ৰুচিয়াল রোল প্লে করে সোশ্যাল নর্মস ভ্যালুজ লগতে এন্ড বিহেভিয়ার এক্সপেক্টেড ইন সোসাইটি রাইট তাৰপিছত স্টোর নলেজ খুবই গুৰুত্বপূৰ্ণ হয় এইটো আপোনাৰ এডুকেশনাল সিস্টেম প্ৰিজাৰ্ভ এন্ড ট্ৰান্সমিট একুমুলেটেড নলেজ এক্ৰছ দ্য জেনাৰেশন যি নলেজ ষ্টৰ কৰিব হেটো জেনাৰেশন টু জেনাৰেশন পাস কৰি যাব ৰাইট তাৰপিছত জেনাৰেট নিউ সিস্টেম অফ কালচাৰ এডুকেশন ফস্টাৰ ইনোভেশন এন্ড ক্ৰিটিক্যাল থিংকিং নেক্সট যেটো প্ৰশ্ন সেইটোলে হক এইটো দিয়া হৈছে অ্যাকর্ডিং টু বিগি এন্ড হান্স মডেল বিগি আৰু হান্স মডেল যদি কৈছে তেনেহলে দেখিয়ে হয়তো গম পাইছে কি এইটো লেভেল অফ টিচিং যি আছিল এটা হুইচ অফ দ্য ফলোইং ইজ নট স্টেট অফ মেমৰি লেভেল তেওঁৰ মডেলৰ মতে মেমৰি লেভেল এইকেইটা ভিতৰত কোনটো নহয় প্ৰথম যেটো দিছে ৰিটেনশন ৰিকল তাৰপিছত দিছিল আপোনাৰ ৰেকগনিশন এছিমিলেশন তো এইকেইটা দেখিলে আপুনি ক্লিয়াৰলি গম পাব কোনটো কাৰেক্ট অপশন হয় অপশন ডি টো ৰাইট হ'ব এছিমিলেশন আৰু আমি দেখিলো এটি কথা হল বেসিক্যালি এছিমিলেশন তো কি ইয়াৰ ওপৰত প্ৰশ্ন আহি থকা দেখা যায় ইজ এছ'চিয়েটেড উইথ আন্ডাৰষ্টেণ্ডিং লেভেল ইন বিগি এণ্ড হান্স মডেল ইট ৰেফাৰ্স টু দ্য প্ৰসেস অফ ইন্টিগ্ৰেটিং নিউ ইনফরমেশন উইথ এক্সিস্টিং নলেজ ইয়াৰ বিষয়ে বহুত মানে আগত যিবিলাক ভিডিও আছিল তাত ব্যাখ্যা কৰি দিছো তাত গৈ আপুনি দেখিব পাৰিব ইয়াত মই আকৌ ব্যাখ্যা কৰি দিব নাযাও দিলে বহুত সময় যাব আৰু বাকি যিবিলাক অপশন দিছিল সেইটোতো জানে ইয়াত মই আৰু ৰিপিটেড কৰি নাযাও ৰিটেনশন কি ৰিকল কি অলপ দেখি লব দুইটা মিডিয়ামতে দিয়া আছে আগতো ব্যাখ্যা কৰা আছে ৰাইট নেক্সট যেটো প্ৰশ্ন সেইটোলে আহক এইটো হ'ল এ ষ্টেজ থিওৰি অফ ডেভেলপমেন্ট এক্সপ্লিসিটলি এমফাসাইজ which of the following principle right বিকাশৰ এটা পৰ্যায়ত তত্ত্বই তলক কোনটো নীতিৰ ওপৰত স্পষ্টভাৱে গুৰুত্ব আৰোপ কৰে যি কেইটা দিছে অপশন এ দিছে কন্টিনিউটি অফ ডেভেলপমেন্ট ডিসকন্টিনিউটি অফ ডেভেলপমেন্ট কালচারাল ফ্যাক্টরস এন্ড ইনফ্লুয়েন্স ডেভেলপমেন্ট এনভায়রনমেন্টাল ফ্যাক্টরস ইন ডেভেলপমেন্ট প্রসেস সো ইয়াত ক্লিয়ারলি দিয়া আছে যদি পড়ে তেনেহলে আপনি গম পাবো কোনটো অপশন বি তো রাইট ডিসকন্টিনিউটি অফ ডেভেলপমেন্ট আহক আমি দেখিব চেষ্টা কৰো অপশন 2 তো কিয় হয় আৰু বাকি যিবিলাক কিয় নহয় ইয়াত এটা ব্ৰেকডাউন দিয়া হৈছে যেনেকৈ ধৰক ডিসকন্টিনিউটি অফ ডেভেলপমেন্ট ষ্টেজ থিওৰি প্ৰপ'জ দ্যাট ডেভেলপমেন্ট হ্যাপেন্স ইন ডিস্টিংক্ট স্টেজেস বিভিন্ন স্টেজত হ'ব লগতে ইচ স্টেজ প্ৰত্যেকটা স্টেজে characterized by the qualitatively different ways of thinking and behaviors this simply a jump or shift between stages not smooth and continuous process right দুনিয়া কে দিয়া আছে অলপ ভালকে পঢ়িলে আপুনি গম পাব তাৰ পিছত যেটো দিছিল continuity of development this perspective emphasize the gradual and ongoing nature of development where skill and knowledge build upon each other over time মই মতে ই এটা ওপৰত আন্ত কি হ'ব ডেভেলপ হ'ব ৰাইট নেক্সট যেটো দিছিল সেইটো হল আপোনাৰ কালচারাল ফ্যাক্টরস সেইটো এটা গুৰুত্বপূৰ্ণ ফ্যাক্টরস হয় কিয় হয় ইয়া দিয়া আছে অলপ দেখি লও তাৰ পিছত এনভায়রনমেন্টাল ফ্যাক্টরস সেইটো খুবই গুৰুত্বপূৰ্ণ হয় while environmental factors can influence phase and specific experiences within a stage প্ৰত্যেকটো স্টেজ আছে ৰাইট তাৰ পিছত স্টেজ থিওৰিজ primarily focus on the innate sequence of development খুবই গুৰুত্বপূৰ্ণ হয় ৰাইট এই কি পইণ্ট আপুনি মনত ৰাখিব চেষ্টা কৰিব নেক্সট যেটো প্ৰশ্ন সেইটো লাহক এইটো দিছে what does development implies বিকাশৰ অৰ্থ কি এটা কথা হল unfolding of individual inherited traits নে qualitative changes তাৰপিছত দিছে quantitative changes তাৰপিছত দিছিল আপোনাৰ increases in height weight and length so ইয়াত clearly গম পাব সেইটো কোনটো
উত্তৰটো হ'ব এইটো কোৱালিটেটিভ ডেভেলপমেণ্ট চেঞ্জেছ বিলাক হ'ব এতিয়া কথা হ'ল ইয়াত যেটো অপচন দিছিল আৰু এটা অপচন দিব লাগিছিল মোৰ হিচাপে বহুত ইয়াত প্ৰথমটো নহয় সেইটো আমি জানো কিয় নহয় ইয়াত আমি ব্যাখ্যা কৰি আছো তলত তাৰ পিছত কোৱালিটেটিভ মানে কোৱান্টিটি এইটো নহয় যেতিয়া আপোনাৰ ফিলিংছ ডেভেলপ হ'ব বা সহনশীল বাঢ়িব সেইটো মানে কোৱান্টিটিৰ ভিতৰত নপৰে সো ইয়াত তাৰ পিছত দিছিল আপোনাৰ ইন হাইট ওয়েট এইটো কোৱান্টিটিৰ ওপৰত পৰে সো গতিকে এইটো শুদ্ধ উত্তৰ নহয় কোনটো হ'ব অপচন বি টো হক আমি ইয়াত দেখিব চেষ্টা কৰো ডেভেলপমেন্ট ইজ এ multi-phased basically process and with quantity and quality মই অলপ আগতে এটা কথা ক'লো যে দুটা অপচন দিব লাগিছিল কোৱালিটি এন্ড কোৱান্টিটি দুটা যদি হলহেতেন পারফেক্ট উত্তৰটো আমি পালোহেতেন যেহেতু নাই আমি কোনটো লগত যাম কোৱালিটিৰ লগত যাম তাৰ পিছত যেটো মানে অপচন দিছিল সেইটো হক unfolding of individuals inheritance traits developments involves the realization of an individual potential ability and characters তাৰ পিছত যেটো দিছিল সেইটো হল আপোনাৰ কোৱালিটেটিভ চেঞ্জেছ যিবিলাক হয় যেনেকৈ ইট গোজ বিয়ন্ড দা ফিজিক্যাল গ্ৰোথ যিবিলাক ফিজিক্যাল গ্ৰোথ হ'ব সেইবিলাকৰ বাহিৰেও হ'ব কেনেকুৱা ধৰণৰ যেনেকৈ ধৰক থিংকিং চিন্তাধাৰা তাৰ পিছত বিহেভিয়াৰ আহিব তাৰ পিছত স্কিলৰ আহিব ৰাইট তাৰ পিছত কোৱান্টিটিটো জানে যেনেকৈ ধৰক আপোনাৰ হাইট হ'ব ওয়াইট হ'ব ভোকাবুলাৰি হ'ব সেইবিলাক Next is the question সেইটো দিয়েছে according to Vygotsky মতে cognitive development depends on যি cognitive development হয় সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত কথা হল mental maturity নে physical maturity নে genetics নে social interaction এটা অকল Vygotsky যেতিয়া দেখিব তেতিয়া যাব কিন্তু অলপ চিন্তা ধাৰা কৰি গলে হল সকলো সময়তে মানে অলপ কি থাকে কিছুমানত এক্সেপশন থাকে কিন্তু ইয়াত ইউজুয়ালি আমি কোনটো লগত যাম সোশ্যাল ইন্টাৰেকশনৰ লগত যাম এটো ক্লিয়াৰলি লিখা আছে আগতে বহুত বাৰ কৈছো যে Vygotsky যেতিয়া থাকিব তেওঁলোকে কি হ'ব মোৰ knowledgeable others থাকিব তাৰ লগত ইন্টাৰেকশন কৰি দুনিয়াকে তেওঁলোকে knowledge gain কৰে বা কগনিটিভ ডেভেলপমেন্ট হয় ৰাইট আৰু বাকি যিবিলাক অপচন দিছিল সেইবিলাক দেখিলে গম পাব যে ম্যাচুৰিটি মেন্টাল ম্যাচুৰিটি while mental maturity plays a role ইয়াত এনেকুৱা ধৰণৰ কথা নহয় যে অদৰকাৰী ইয়াৰ দৰকাৰী হয় Vygotsky emphasize the importance of social interaction in shaping the cognitive abilities maturity তেনেকুৱা ধৰণৰ গুৰুত্ব তেওঁ দিয়া নাছিল ৰাইট আৰু বাকি যি অপচন দিছিল সেইটো হল physical maturity ঠিক একেই কথা influence cognitive development to some extent but Vygotsky faced greater emphasis on social interaction right তাৰপিছত genetics same একে কথা আপুনি পঢ়িলে গম পাব মই ইয়াত পঢ়ি দিব না যাও নেক্সট যেটো প্ৰশ্ন খাইতলে আহক এইটো দিয়েছে which of the following plays an important role in the development of moral values in a child right শিশুৰ নৈতিক মূল্যবোধৰ বিকাশত তলৰ কোনটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে prayer assembly তাৰপিছত proper socialization intellect তাৰপিছত all option are right so ভালকে দেখিলে দেখিব এই তিনিটা যে আছে খুবই গুৰুত্বপূৰ্ণ রোল প্লে কৰে প্ৰেয়াৰ অ্যাসেম্বলি আপুনি যি জুন ধৰ্মৰে নহক কিয় আপুনি চাৰ্চে যাব পাৰে মন্দিৰে যাব পাৰে মছজিদে যাব পাৰে কোনো কথা নাই তাত গৈ আপোনাৰ কি হ'ব সোশ্যাল যি ডেভেলপমেন্ট আপোনাৰ মৰাল ভ্যালু ইথিক্যাল ভ্যালু খাইতো বাঢ়িব পাৰে তাৰপিছত প্ৰপাৰ সোশ্যালাইজেশন খুবই গুৰুত্বপূৰ্ণ কিছুমান ফ্ৰেন্ড আছে ফ্ৰেন্ডৰ লগত মিলি থাকিব নোৱাৰে সমাজৰ মানুহৰ লগত মিলি থাকিব নোৱাৰে বা তেওঁৰ সমাজৰ আধা মানুহ চিনি পায় আধা মানুহ চিনি নাপায় এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে তেওঁলোকৰ প্ৰপাৰ সোশ্যালাইজেশন নহয় মানুহৰ লগত ভালকে মিলি থাকিব নোৱাৰে ৰাইট তাৰপিছত ইন্টেলেকচুৱেল হোৱাটো খুবই গুৰুত্বপূৰ্ণ তেওঁলোকে ভাল আৰু বেয়া ৰাইট আৰু ৰং চিন্তা ধাৰা কৰি কিনে ডিসিশন ল'ব পাৰে ৰাইট সো তিনিটা আমি খুব গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰো সো ইয়া দুনিয়াকে ব্যাখ্যা দিয়া আছে প্ৰপাৰ সোশ্যালাইজেশন হোৱাটো কিয় জৰুৰী আপুনি অলপ দেখি লব তাৰপিছত প্ৰেয়াৰ অ্যাসেম্বলি সেইটো কিয় গুৰুত্বপূৰ্ণ হয় তাৰপিছত ইন্টেলেক্ট সেইটো কিয় হয় মানে দেখি লব ৰাইট নেক্সট যেটো প্ৰশ্ন খাইতলে হক এইটো দিয়া আছে which of the following principle of development is incorrect one ইয়াত যিকেইটা নীতি দিছে ইয়াৰ ভিতৰত কোনটো মানে ভুল there are individual difference in development individual difference থাকিব হজা কথা কোনো মানে ইয়াত ভুল আমি দেখা নাপাও development is like the result of coincidence এইটো কি আহিল এইটো এটা কিওয়াৰ্ড আছে আমি ইয়াত লগত আমি যাব পাৰো তাৰপিছত আছিল it is a continuous process এইটো হয় কোনো মানে তাত problem নাই it's a predictable কিছু ক্ষেত্ৰত আমি প্ৰেডিক্ট কৰিব পাৰো কিন্তু সকলো ক্ষেত্ৰত নোৱাৰো তথাপি আমি ইয়াৰ লগত মানে যাব নোৱাৰো কিয় ইয়াত যেহেতু ইনকাৰেক্ট হৈছে হেতু ডেভেলপমেন্ট ইজ ৰিজাল্ট অফ কোইনসিডেন্স নহয় সো কিয় নহয় ইয়াত আমি দেখিব চেষ্টা কৰিম বাকি যিবিলাক অপচন দিছিল সেইবিলাক দুনিয়াকে দিয়া আছে there are individual differences in development যে people develop at their own pace বেলেগ মানে শিশুৱে বেলেগ পেছত মানে তেওঁলোকে ডেভেলপমেন্ট সংগঠিত হ'ব ইটস এ কন্টিনিউয়াস প্ৰসেস এটো লাইফ লং প্ৰসেস হৈয়ে থাকিব ডেভেলপমেন্টটো কিছু ক্ষেত্ৰত নহয় কিছু ক্ষেত্ৰত হৈয়ে থাকিব একেবাৰে মানে ৰৈ নাথাকে
আৰু ফৰ যেটো অপচন দিছিল ইজ প্ৰেডিক্টেবল হা কিছু ক্ষেত্ৰত আমি প্ৰেডিক্ট কৰিব পাৰো যেনেকুৱা ধৰক বেবিজ ৰলিং ওভাৰ বিফোৰ দা কোইলিং ৰাইট স্পষ্টকৈ আমি এটা ধাৰণা কৰিব পাৰো সকলো শিশুৱে এই মানে ষ্টেজত মানে এই ষ্টেজটো যায় বা হয়ে নেক্সট যেটো প্ৰশ্ন হেতু দিছিল হুইচ অফ দা ফলোইং ইজ দা ট্ৰু ফৰ দা প্ৰসেস অফ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়াৰ বাবে তলৰ কোনটো সত্য সো যিকেইটা অপচন দিছে প্ৰথম দিছে বোথ আৰ নেচাৰেল প্ৰসেস দুটা প্ৰকৃতিৰ নেকি তাৰপিছত growth is natural while development need extend intervention so if growth is satisfactory development follows তাৰপিছত দিছে আপোনাৰ both in the process goes together without any external intervention একেবাৰে সঁচা কথা এটো কাৰেক্ট মানে অপচনটো আৰু বাকি এইবিলাক নহয় সো কিয় নহয় আহক আমি ইয়াত দেখিব চেষ্টা কৰো ইয়াত যিকেইটা অপচন দিছিল গ্ৰোথ এণ্ড ডেভেলপমেণ্ট আৰ ইণ্টাৰ ৰিলেটেড ৰাইট গ্ৰোথ ইনক্ৰিজ ইন সাইজ এণ্ড মাছ এণ্ড ডেভেলপমেণ্ট একুইজিশ্যন স্কিল এণ্ড ফাংচনছ হেপেন সাইমultaneously থ্ৰু আউট দ্য লাইফ তাৰপিছত দিছিল আপোনাৰ নেচাৰেল প্ৰচেছ দ্য বোথ আৰ ড্ৰাইভেন ইন ইণ্টাৰনেল বায়োলজিকেল মেকানিজমছ এণ্ড ইনফ্লুয়েঞ্চড বাই দ্য জেনেটিক প্ৰিডিসপজিশ্যন ৰাইট তাৰপিছত যেটো দিছিল হেতল আপোনাৰ এক্সটাৰ্নাল intervention and influence the rate of extent so এটো অলপ দেখি লব কি আছে দুটা মিডিয়ামতে দিয়া আছে যোনটো আপোনাৰ ভাল লাগে নেক্সট যেটো প্ৰশ্ন হেইতলে আহ এটো দিয়া হৈছে আপোনাৰ which of the following statement is correct about the process of development of individual ব্যক্তিৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়ে তলৰ কোনটো কথা শুদ্ধ প্ৰথম যেটো অপচন দিছে হেটো হল ইট ইজ এ ইউনি ডাইমেনশনাল ইন নেচাৰ এটো ইউনি ডাইমেনশনাল নহয় এটো অলৱেজ মাল্টি ডাইমেনশনাল হয় এক মাত্ৰিক নহয় বহু মাত্ৰিক তাৰপিছত দিছিল ইট ইজ ইনফ্লুয়েন্স অনলি বাই দ্য হেৰিডিটি অফ ইন্ডিভিজুৱেল এটো অনলি হেৰিডিটি নহয় ই কি হ'ব হেৰিডিটি এণ্ড এনভাইৰনমেন্ট দুটাৰে ইনফ্লুয়েন্স থাকিব তাৰপিছত যে দেয়াৰ ইজ এ কালচাৰেল ডাইভাৰ্সিটি ইন দ্য প্ৰসেস অফ ডেভেলপমেন্ট কালচাৰেল প্ৰসেস থাকিব ইয়াত মানে হেৰিডিটি আৰু এনভাইৰনমেন্ট দুটা কথা আহিব তাৰপিছত আহিব ডেভেলপমেন্ট ইজ অনলি বেসড অন দ্য এনভাইৰনমেন্ট অনলি এনভাইৰনমেন্টৰ ওপৰত বেসড নহয় ইয়াত কিছু মানে হেৰিডিটিৰো ইনফ্লুয়েন্স থাকিব সো ইয়া কারেক্ট অপশন আমি কোনটো পাম অপশন সি টো পাম আহক আমি ইয়াত দেখিব চেষ্টা কৰো ইউনি ডাইমেনশনাল কি নহয় কাৰণটো হল ডেভেলপমেন্ট ইজ আ মাল্টিফেস্ট ইনভলভিং ফিজিক্যাল চেঞ্জেস বা ডেভেলপমেন্ট আহিব কগনিটিভ আহিব সোশ্যাল আহিব ইমোশনাল আহিব লগতে মৰেল এসপেক্ট বিলাক আহিব যাৰ কাৰণে ইয়াত মাল্টি ডাইমেনশনাল হয় ইউনি ডাইমেনশনাল কেতিয়াও নহয় হেৰিডিটি অনলি জেন্স প্লে এ ৰোল বাট ডেভেলপমেন্ট ইজ অলসো শেপড বাই দ্য এনভাইৰনমেন্ট এণ্ড সোশ্যাল ইন্টাৰেকশন দুটাৰে ইন্টাৰেকশন থাকিব intertwine hobo right তাৰপিছত কালচাৰেল ডাইভাৰ্সিটি কাৰেক্ট এটো হয় কিয় হয় কাৰণ ডিফাৰেন্ট কালচাৰস হ্যাভিং varying styles rearing practices expectations values impacting development across domains তাৰপিছত environment only heredity provides the foundation যেটো ফাউন্ডেশন হয় এটা heredity ফাউন্ড কৰি দিয়া while environment influence the how that potential unfold right তাৰপিছত যেটো প্ৰশ্ন খাইতলে আহক এটা দিয়া হৈছে For children in the age of group 2 to 8 years old, the patterns of development include motor, social, emotional, cognitive, and this. So, ekita logot kuntu hobo adaptability skill, communication skill, language skill, na writing skill. So, ekita dekhile apuni gom pabo kuntu correct option hobo option C to right language skill kiyo hoy ahok ami dekhibo chesta korim. Yet motor skill, social skill, emotional skill and cognitive skill are the well recognized domains of the development in early childhood 2 to 8. Yar kon dhorono khande nai logote this encompass of child's physical ability, social interaction, emotional regulation and thinking process, right? Etia kotha hol language skills are crucial during this age. Jito somoy ase ei range er bitor এই ল্যাঙ্গুয়েজ স্কিলটো খুবই গুরুত্বপূর্ণ আর ইয়ার বিষয়ে প্রশ্নটো সুধিছিল যার কারণে আমি শুদ্ধটো পাই গলো আর বাকিখিনি দিয়া আছে আপনি অলপ পঢ়ি লব নেক্সট যেটা প্রশ্ন সেইটো লাহক এইটো দিয়া আছে দ্য প্রসেস অফ কোয়ালিটিভ জাজমেন্ট যে কোয়ান্টিটিভ জাজমেন্টৰ লগত কোনটো ইয়া জড়িত হৈ আছে এভালুয়েশন মেজারমেন্ট না অ্যাসেসমেন্ট না মোর দেন ওয়ান অফ দ্য অ্যাবভ সো কোয়ান্টিটি যেতিয়া খুদিব সেইকেইটা আহিব এভালুয়েশন আহিব ইয়াত মেজারমেন্টও আহিব ইয়াত অ্যাসেসমেন্টও আহিব ইয়াত কোয়ালিটি কোনো ধৰণৰ কথা মেনশন কৰা নাই সো ইয়াৰ কোনটো অপচন হ'ব অপচন ডি টু ওপৰৰ যিকেইটা অপচন দিছে গোটেইখিনি আহক আমি ইয়াত দেখিব চেষ্টা কৰো ইয়াত প্ৰথম যেটো দিছিল এভালুয়েশন এইটো মানে ইয়াৰ ভিতৰত আহিব কোয়ান্টিটি ভিতৰত ইট entails making a judgment about the
quantity or value considering accuracy, relevance and significance. এই যে কে তিনটা বস্তু দিছে তিনিটাই কি হ'ব quantity ভিতৰত আহিব তাৰ পিছত দিছে measurement সেইটো আহিব it refers to the process of assigning numbers or labels to quantities according to predetermined scale, right? তাৰ পিছত যেটো দিছিল assessment সেইটো হয় ইয়াত আছে দেখি লব অলপ নেক্সট যেটো প্ৰশ্ন সেইটো লওক সেইটো দিয়া হৈছে which of the following is the correct sequence of the assessment children with the learning disability ইকনত অকন যি অকম শিশুৰ মূল্যায়নৰ শুদ্ধ ক্ৰম তলা কোনটো হ'ব স্ক্ৰিনিং চাইল্ড ফাইন্ড ডায়াগন'সিং এণ্ড এভালুৱেটিং এইটো দেখিলে আপুনি ক্লিয়াৰলি কেনসেল কৰিব পাৰে কাৰণ প্ৰথমে স্ক্ৰিনিং নহয় বিচাৰি প্ৰথমতে মানে চাইল্ড ফাইন্ড কৰাটো খুব গুৰুত্বপূৰ্ণ তাৰ পিছত চাইল্ড ফাইন্ডিং সেইটো ঠিক আছে ডায়াগন'সিং ফাইন্ড আউট কৰি কিনে ডায়াগন'স আমি কৰিব নোৱাৰো সো ইয়াৰ কাৰেক্ট অপচনটো এইটো হ'ব নোৱাৰে তাৰ পিছত যেটো অপচন দিছিল সি এইটো ডায়াগন'সিং চাইল্ড ফাইন্ড এইটো কেতিয়া হ'ব নোৱাৰে কাৰণ চাইল্ডটো ফাইন্ড কৰি লাগিব এইটো হল প্ৰথম কথা এতিয়া কথা হল এটা আমাৰ অপচন থাকিল কোনটো এইটো হল অপচন ডি টু ৰাইট जो किय राइट হয় কাৰণ প্ৰথমে আপোনাৰ শিশুটো বিচাৰি উলাব লাগিব তাৰ পিছত এটো স্ক্ৰিনিং কৰিব লাগিব পৰীক্ষা কৰিব লাগিব তাৰ পিছত চিকিৎসা কৰিব লাগিব তাৰ পিছত আপোনাৰ এভালুৱেটিং বা মূল্যায়ন কৰিব লাগিব শেষত ৰাইট আৰু বাকি ইয়াত দিয়া আছে চাইল্ড ফাইন্ড আউট তাৰ পিছত স্ক্ৰিনিং তাৰ পিছত আপোনাৰ ডায়াগন'সিং হেবিলাক অলপ দেখি লব তাৰ পিছত আছিল আপোনাৰ এভালুৱেটিং ৰাইট নেক্সট যেটো প্ৰশ্ন হেইতলে হওক এইটো দিয়া আছে CCE আন্ডাৰটেকিং কেতিয়া লোৱা হয় 4 টাইম ইন ইয়াৰ সাইবা লোৱা হয় ইয়াৰত বছৰ থ্ৰু আউট দ্য ইয়াৰ নে পেৰিয়ডিক্যালি না মোর দেন ওয়ান অফ দ্য অ্যাবভ সো ইয়াৰ কারেক্ট অপশনটো CCE দেখিয়া হয়তো গম পাইছে কোনটো হয় থ্ৰু আউট দ্য ইয়াৰ বছৰত সকলো সময়তে মানে লোৱা হয় CCE ৰ সম্পূৰ্ণ নামটো কি কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব ইয়াত সব ক্লিয়াৰলি দিয়া আছে ইয়াৰ কিছুমান বৈশিষ্ট্য বা ইয়াত কি যিবিলাক অপচন দিয়া আছে এটো দেখিলে গম পাবো কন্টিনিউয়াস প্ৰসেস হয়তো CCE ইনভলভস ৰেগুলাৰ ইভালুৱেটিং মেথড ইউজড থ্ৰুআউট দ্য ইয়াৰ একাডেমিক ইয়াৰ ৰাইট তাৰপিছত পিৰিয়ডিক while not strictly limited to a set of numbers কোনো নাম্বার সেট নাই যে ইমানবাৰ মানে আমি লব পাৰি বা লব নোৱাৰি CCE might involve periodic assessment in the forms of quizzes project or assessment spread throughout the terms next যেটো প্ৰশ্ন খাইটো লাভ খাইটো দিয়া হৈছে এ প্ৰবলেমেটিক প্ৰবলেম চাইল্ড হেজ এটা সমস্যা শিশুৰ থাকিব পাৰে কেনেকুৱা পেম্পাৰিং গাৰ্জিয়ান অভিভাৱকৰ আদৰ সাদৰ কৰাটো গুৰুত্বপূৰ্ণ নে হেৰিডিটি প্ৰবলেম বংশগত সমস্যা নে IQ প্ৰবলেমছ নে ফিজিক্যাল প্ৰবলেমছ সো ইয়া দেখি হয়তো গম পাইছে কোনটো কাৰেক্ট অপচন হ'ব অপচন এ টো পেম্পাৰিং guardian so kiyo hoy karon ito suggest that the child's behavior issues might stem from a lack of discipline or boundaries set by the overly permissive caregivers আৰু বাকি যিবিলাক অপচন দিছিল সেইবিলাক ইয়াৰ লগত এনেকুৱা মানে জড়িত নহয় দেখিলে হয়তো গম পাবো হেৰিডিটি প্ৰবলেমছ কি কেনেকুৱা হয় ইয়াৰ বিষয়ে বহুতো ব্যাখ্যা কৰিছো IQ প্ৰবলেম ইয়াৰ বিষয়ে বহুতবাৰ কৈ দিছো তাৰ পিছত আছিল আপোনাৰ ফিজিক্যাল প্ৰবলেমছ এইটো কেনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে সো আজি ভিডিও আছিল ইমানে ভিডিও চোৱাৰ বাবে আপোনাক ধন্যবাদ আৰু দীঘল নকৰো সো আজি কেইটা কোৱেশ্চন মানে ইয়াত আলোচনা কৰা হৈছে যদি কোনবা কতবা ডাউট থাকে কমেন্ট সেকশন কমেন্ট কৰি জনাব আৰু যদি কিবা সাজেশন থাকে সাজেষ্ট কৰিব মই সেইটো কৰিব চেষ্টা কৰিম ৰাইট